নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ বৃহৎ ঘোষণা। এইবাৰ নতুন নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ নতুন নিৰ্দেশনা জাৰি। পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলে এইবাৰ মানি চলিব লাগিব 10টাকৈ নিয়ম। কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা। প্ৰথমটো নিৰ্দেশনা, পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ প্ৰৱেশ নিষেধ সাধাৰণ নাগৰিকৰ। আৰু কি নতুন নিয়মৰ মাজেৰে এই পৰীক্ষা অনুষ্ঠিত হ'ব চাওঁ আহক। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নং অনুচ্ছেদৰ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে। অৰ্থাৎ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সাধাৰণ নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। লগতে পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰত। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ জুম বান্ধি থাকিব নোৱাৰিব কোনো লোক। অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ বাউণ্ডেৰীত। ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হললৈ নিব নোৱাৰিব কোনো ধৰণৰ অনুমোদন নথকা সামগ্ৰী। নিব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ, ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰী পৰীক্ষা হলত নিব নোৱাৰিব। পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে কোনেও কৰিব নোৱাৰিব পাৰ্কিং গাড়ী। আনকি পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ কোনেও ৰখাই থব নোৱাৰিব বাহন। এইসমূহ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। পৰৱৰ্তী খবৰ, পুনৰ ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। এইবাৰ 2 বন্ধুৰ হাতত শেষ হ'ল আন এজন বন্ধুৰ জীৱন। আৰু এই ভয়ংকৰ কাণ্ডত ইন্দ্ৰজিৎ চাংমা নামৰ এজনৰ মৃত্যু। 2 বন্ধু ক্ৰমে সুনীল মাৰাক আৰু বিকাশ মাৰাকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। সদায় একেলগে থকা 2 বন্ধুৰ হাতত প্ৰাণ গ'ল বন্ধুৰ। 2 বন্ধুৱে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে আন এজন বন্ধুক। নিশা 3 বন্ধুৰ ফুৰাৰ পাৰ্টি আৰু তাৰ পিছতে হত্যাকাণ্ড। 2 বন্ধুৰ প্ৰহাৰত ইন্দ্ৰজিৎ চাংমা নামৰ যুৱকজনৰ মৃত্যু। সামান্য কথাতে তিনিওৰে মাজত সৃষ্টি হৈছিল তৰ্কাতৰ্কি। আৰু সুনীল মাৰাক আৰু বিকাশ মাৰাকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে। তৰ্কাতৰ্কিৰ পিছতে 2 বন্ধুৰ উপৰ্যপৰি প্ৰহাৰ ইন্দ্ৰজিৎ চাংমা। ঘটনাস্থলীতে বন্ধুৰ হাতত প্ৰাণ হেৰুৱাই ইন্দ্ৰজিৎ চাংমাই। আৰু তাৰ পিছত বগা প্লাষ্টিকৰ বেগত বন্ধুৰ মৃতদেহ ভৰাই লৈ যায় সুনীলৰ টেম্পুত। টেম্পুৰ পৰা গাৰোবস্তিত 2 বন্ধুৱে পেলাই দিয়ে ইন্দ্ৰজিতৰ মৃতদেহ। সোমবাৰে দুপৰীয়া গাৰোবস্তিত মৃতদেহ দেখাৰ পিছতে চাঞ্চল্য। ঘটনা সন্দৰ্ভত সুনীল আৰু বিকাশক আটক মালিগাঁও আৰক্ষীৰ। গুৱাহাটী মহানগৰী মালিগাঁৱৰ কালাপানী গাৰোবস্তিত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। পৰৱৰ্তী খবৰ, আমেৰিকাৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হৈছে বিশ্বৰ 57খন মুছলমান ৰাষ্ট্ৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গৰজি উঠিছে বিশ্বৰ মুছলমান দেশসমূহ। গাজা কেতিয়াও আমেৰিকাৰ অধীন নহয় বুলি ঘোষণা বিশ্বৰ মুছলমান ৰাষ্ট্ৰসমূহৰ। আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত হৈছে বিশ্বৰ 57খন মুছলমান দেশ। ডনাল্ড ট্ৰাম্পে গাজা দখল কৰিম বুলি মন্তব্য কৰাৰ পিছতে উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে বিশ্বৰ শক্তিশালী মুছলমান দেশসমূহ। আমেৰিকাৰ ভাষ্যৰ বিৰোধিতা OICCৰ অন্তৰ্গত দেশসমূহৰ। আৰু এই সন্দৰ্ভত শীঘ্ৰেই OICCৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। গাজাক লৈ জৰুৰী বৈঠক আয়োজন কৰাত সন্মত OIC। আৰু এই বৈঠক আয়োজন কৰিবলৈ আহ্বান জনাইছে পাকিস্তান আৰু ছৌদি আৰবে। শীৰ্ষ নেতাসকলৰ সৈতে গাজা সন্দৰ্ভত হ'ব আলোচনা। গাজা পৰিষ্কাৰ কৰি এখন উন্নত চহৰ নিৰ্মাণ কৰাৰ সপোন দেখিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। উল্লেখযোগ্য যে মধ্যপ্ৰাচ্যৰ যুদ্ধ শেষ হোৱাৰ সময়তে গাজা পৰিষ্কাৰ কৰি এখন উন্নত চহৰ নিৰ্মাণ কৰাৰ সপোন দেখিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। গাজাক বিশ্বৰ সৰ্বাংগ সুন্দৰ চহৰ হিচাপে নিৰ্মাণৰ যোজনা ডনাল্ড ট্ৰাম্পৰ। আৰু চুবুৰীয়া মুছলমান ৰাষ্ট্ৰক গাজাৰ নাগৰিকক বাসগৃহ নিৰ্মাণ কৰি দিবলৈ নিৰ্দেশ দিছে ডনাল্ড ট্ৰাম্পে। আৰু ট্ৰাম্পৰ এই নিৰ্দেশৰ পিছতে এতিয়া গৰজি উঠিছে বিশ্বৰ বহু মুছলমান ৰাষ্ট্ৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে
যদি আপুনি এতিয়ালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, যান বাহনৰ গৰাকীলৈ জৰুৰী খবৰ। যান বাহনৰ গৰাকীলৈ পৰিবহণ বিভাগে আনিছে সোণালী সুযোগ। আপোনাৰো আছে নেকি চলাচলৰ অনুপযোগী বাহন? যদি আপোনাৰ এখন চলাচলৰ অনুপযোগী পুৰণি বাহন আছে তেন্তে আপোনাৰ বাবে বাম্পাৰ অফাৰ লৈ আহিছে অসম চৰকাৰে। সেই বাহনখন জমা দি আপুনি নতুন বাহন কিনিলে লাভ কৰিব বিশেষ ৰেহাই। এই সন্দৰ্ভত বৃহৎ ঘোষণা চৰকাৰৰ। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। আপোনাৰো আছে নেকি চলাচলৰ অনুপযোগী কোনো বাহন? পুৰণি বাহন থকা সকলৰ বাবে পৰিবহণ বিভাগৰ সোণালী সুযোগ। চলাচলৰ অনুপযোগী বাহনখন দি নতুন বাহন কিনিলে পাব বিশেষ সুবিধা। 15 বছৰলৈ 25% কৰ ৰেহাই পাব নতুন বাহনখনৰ ক্ষেত্ৰত। পুৰণি বাহনখনৰ বকেয়া কৰ দিয়াৰ ক্ষেত্ৰতো বৃহৎ সকাহ আগবঢ়াইছে জনতালৈ। এতিয়া মাত্ৰ 25% কৰ পৰিশোধ কৰিলেই বাতিল হ'ব পঞ্জীয়ন। স্বেচ্ছাই আগবাঢ়ি অহা গৰাকীয়ে পাব 75%লৈকে ৰেহাই আৰু ম্যাদ উকলা যিকোনো বাহনৰ পঞ্জীয়ন বাতিল কৰাটো বাধ্যতামূলক। অন্যথা বাহনখনৰ বাবে পৰিশোধ কৰি থাকিব লাগিব কৰ। তেনে বাহনৰ মাত্ৰ 25% কৰ দি স্ক্ৰেপিঙৰ ব্যৱস্থা কৰিছে পৰিবহণ বিভাগে আৰু তেনে বাহনৰ গৰাকীক শীঘ্ৰে পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আবেদনৰ আহ্বান জনোৱা হৈছে। 31 মাৰ্চলৈকে থাকিব এই এককালীন নিষ্পত্তি প্ৰক্ৰিয়াৰ সময়সীমা। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ নামিব প্ৰচণ্ড শীত। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। লগতে ৰাজ্যজুৰি পৰিব ডাঠ কুঁৱলী। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলালৈ য়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰ। ৰাজ্যবাসী সাৱধানে থাকক আগন্তুক 24 ঘণ্টাত। আগন্তুক 24 ঘণ্টাত ৰাজ্যত মুখলধাৰ বৰষুণৰ লগতে আহিব পাৰে ধুমুহা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সন্দৰ্ভত এলাৰ্ট। উজনি অসমৰ কেইবাখনো জিলাত য়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰ। ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত হ'ব মুখলধাৰ বৰষুণ। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰতো হ'ব পাতলীয়া বৰষুণ। এইসমূহ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে আগন্তুক 24 ঘণ্টাত সমগ্ৰ ৰাজ্যজুৰি পৰিব ডাঠ কুঁৱলী। এয়া আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰ। পৰৱৰ্তী খবৰ, মুৰাচাৰৰ পৰা গ্ৰেপ্তাৰ মণিপুৰৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী। হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইটো দুৰ্ধৰ্ষ উগ্ৰপন্থীক। কেইবাটাও হত্যাকাণ্ডৰ সৈতে জড়িত এই উগ্ৰপন্থীটো। পৰৱৰ্তী খবৰ, দিল্লীৰ পাছত এইবাৰ পাঞ্জাৱত আপৰ সংকট। আপৰ 30 জন বিধায়কৰ যোগাযোগ কংগ্ৰেছৰ সৈতে আৰু আজি ক্ষুব্ধ বিধায়কসকলক দিল্লীলৈ মাতি পঠিয়াইছে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। পৰৱৰ্তী খবৰ, অপেক্ষাৰ অন্ত পেলাই অৱশেষত পৃথিৱীলৈ ঘূৰি আহিব মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ। তাৰিখ ঘোষণা কৰিলে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। প্ৰায় 1 বছৰ ধৰি মহাকাশত আবদ্ধ হৈ থকা নাছাৰ 2 মহাকাশ বিজ্ঞানী সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰৰ ক্ষেত্ৰত প্ৰকাশ পাইছে সুখবৰ। নাছাৰ ফালৰ পৰা সদৰি কৰা অনুসৰি অনতি পলমে ধৰালৈ উভতি আহিব 2 গৰাকী বৈজ্ঞানিক। এই সন্দৰ্ভত আনকি তাৰিখো সদৰি কৰিছে নাছাৰ ফালৰ পৰা। ইতিমধ্যে সকলো সাজু কৰি তোলা হৈছে। সকলো ফালৰ পৰা প্ৰস্তুতি তুংগত উঠিছে। উল্লেখযোগ্য যে 2024 চনৰ জুনত 8 দিনৰ বাবে গৈ বিগত 8 মাহ ধৰি আবদ্ধ হৈ থাকিব লগা হোৱা সুনিতা আৰু বুছৰ অৱতনি সন্দৰ্ভত নাছাই সদৰি কৰা তাৰিখ অনুসৰি অহা মাৰ্চ মাহৰ 19 তাৰিখে চূড়ান্ত কৰা হৈছে 2 গৰাকী উভতি অহাৰ তাৰিখ, যাৰ ফলত তেওঁলোকে মহাকাশত থকা মুঠ 286 দিন সম্পূৰ্ণ হ'ব। স্পেচ এক্সৰ ক্ৰু 10 মিছনৰ পৰিৱৰ্তনৰ বাবে এই উভতি অহা সম্ভৱ হৈ উঠিছে। 29 ছেপ্টেম্বৰৰ পৰা ISSৰ সৈতে সংযুক্ত হৈ থকা স্পেচ এক্সৰ ক্ৰু 10 কেপচুলত উঠি উইলিয়ামছ আৰু উইলমৰে ধৰালৈ উভতি আহিব। নাছাৰ নিয়ম অনুসৰি ক্ৰু 10 অহালৈকে ISSত থাকিব লাগিব ক্ৰু 9। ইয়াৰ ফলত নতুন দলটোৰ কামটো বুজি পোৱাত সহায় হয় আৰু কামটো কোনো বাধা নোপোৱাকৈ চলি থাকে।
নাছাই নতুন ড্ৰেগন কেপচুল ব্যৱহাৰ কৰি যিমান পাৰি সোনকালে ক্ৰু 10 উৎক্ষেপণ কৰিব বিচাৰিছে। ইয়াৰ ফলত উইলিয়ামছ আৰু উইলমৰে নিৰ্ধাৰিত সময়ত পৃথিৱীলৈ ঘূৰি আহিব পাৰিব। পৰৱৰ্তী খবৰ, শীঘ্ৰেই ঘোষণা কৰা হ'ব টেট পৰীক্ষাৰ ৰিজাল্ট। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম বৰ্তমান চলি আছে। এই বৃহৎ ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। শীঘ্ৰেই ঘোষণা কৰা হ'ব টেট পৰীক্ষাৰ ৰিজাল্ট। প্ৰতিবাদী শিক্ষকৰ সমস্যা দূৰীকৰণৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। শিক্ষকৰ অভিযোগসমূহ আইনসংগতভাৱে জমা দিব লাগিব কেবিনেট উপ সমিতিক, আৰু তাৰ পিছত তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব আবেদনসমূহ। শিক্ষক সংগঠনৰ সৈতে আলোচনাত মিলিত হয় এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। যিসকল শিক্ষকে এতিয়াও কেবিনেট উপ সমিতিক তথ্য জমা দিয়া নাই, শিক্ষামন্ত্ৰীক পোনপটীয়াকৈ দিব পাৰিব। হোৱাটছএপ বা মেইল যোগে প্ৰেৰণ কৰক শিক্ষামন্ত্ৰীলৈ এই তথ্য। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম বৰ্তমান চলি আছে। বিজ্ঞাপন দিয়া মতে পদ অনুসৰি নিৰ্বাচন কৰা হ'ব প্ৰাৰ্থী, আৰু উন্নত জনগোষ্ঠীয় ভাষাত পাঠদানৰ বাবে বাছনি কৰি থকা হৈছে শিক্ষকসকলক। এই বৃহৎ ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।